ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 12ৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ এডভান্স আছামিজৰ তোমালোকক চিলেবাছটো দিবলৈ গৈ আছোঁ। তোমালোকে ইয়াত চোৱা, চিলেবাছটো ধুনীয়াকৈ দিয়া আছে যে তোমালোকৰ ইউনিটসমূহ তোমালোকে চোৱা, ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, থাৰ্ড ইউনিট, ফ'ৰ্থ ইউনিট, 5, 6, 7 এনেদৰে 7টা ইউনিটত ভাগ কৰা আছে। তোমালোকৰ পেপাৰ এটাই হ'ব, 3 ঘণ্টাৰ এক্সাম হ'ব, ছেম একে পেটাৰ্ণত আগৰ যেনেকৈ হৈছিল। 1 নম্বৰৰ মাৰ্কটো চোৱা, তোমালোকে গোটত ভাগ কৰি দিয়া হৈছে। 7টা গোট আছে তোমালোকৰ, এটা এটাকৈ সকলোৰে কৈ যাম ক'ৰ পৰা কি আহিব, কিমান নম্বৰৰ তোমালোকৰ আহিব। ঠিক আছে, কবিতাসমূহৰ পৰা কিমান আহিব, পাঠসমূহৰ পৰা কিমান আহিব, তোমালোকে এক্সট্ৰা কিছুমান কিতাপসমূহ পঢ়িব লাগিব, যিবোৰ মই তোমালোকক কৈ আছোঁ, যিটো হ'ল উপন্যাস, চুটি গল্পবিলাকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব, যিবিলাক মই তোমালোকক কৈ আছোঁ। চোৱা, প্ৰথমতে তোমালোকে চাব লাগিব ছিলেক্টেড পিচেছ ফ্ৰম পয়েট্ৰি টেক্সট। কবিতাসমূহ তোমালোকে চোৱা, নিৰ্বাচিত কবিতাসমূহ যিবিলাক তোমালোকে চাব লাগিব। প্ৰথমটো চাব লাগিব তোমালোকে বৰ্ষা বৰ্ণন, যিটো লিখিছে তোমালোকৰ শ্ৰী শ্ৰী মহন্ত শংকৰদেৱে। ছেকেণ্ড তোমালোকে চাব লাগিব মানৱ বন্দনা, চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা। ই যে অগ্নিবীণাৰ টান, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে লিখা। মোৰ গাঁও কোনে লিখিছে, ডিম্বেশ্বৰ নেওগদেৱে লিখিছে। আৰু নেক্সট কাঞ্চনজংঘাৰ বুৰঞ্জী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখা। আৰু অন্বেষণ যিটো আছে কীৰ্ত্তানন্দ ব্ৰহ্মচৌধুৰীদেৱে লিখা। মুঠ 6টা কবিতা আছে তোমালোকে। 6টা কবিতাৰ কাৰণে তোমালোকে টোটেল 20 মাৰ্কৰ কাৰণে তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন সোধা হয়। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব নিৰ্বাচিত গদ্যসমূহ। প্ৰথমটো চোৱা, বুৰঞ্জীৰ দৌৰাত্ম্য, লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা। মাধৱদেৱ, লক্ষ্মীধৰ শৰ্মাদেৱে লিখা। বহাগ বিহুৰ পৰম্পৰা কোনে লিখিছে, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীদেৱে লিখা। 3টা তোমালোকৰ নিৰ্বাচিত গদ্যসমূহ 3টা আছে, ইয়াৰ পৰা তোমালোক টোটেল মাৰ্ক 15 মাৰ্ক আহে। ঠিক আছে, নেক্সট তোমালোকে নবেল চাব লাগিব, অৰ্থাৎ উপন্যাস। তোমালোকে এটা এক্সট্ৰা বুক পঢ়িব লাগিব, যিটো হৈছে তোমালোকৰ কপিলী পৰিয়া সাধু। কোনে লিখিছে, নৱকান্ত বৰুৱাদেৱে। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধা হয়, কপিলী পৰিয়া সাধুৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধা হয়, কপিলী নদীৰ ওপৰত কুৱেশ্যন সোধা হয়, এইবিলাক কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব মই তোমালোকক সময় অনুসৰি তোমালোকক কৈ দি থাকিম। সেইবাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কামত আহিব। ঠিক আছে, এতিয়া তোমালোকে চাব লাগিব ইউনিট 4ত শ্বৰ্ট ষ্টৰী অৰ্থাৎ চুটি গল্প। আমাৰ ছাৰ যোগেশ দাসে লিখা আৰু লগতে হাতী হোমেন বৰগোহাঞিদেৱে লিখা। নেক্সট তোমালোকে পঢ়িব লাগিব লিটাৰেৰী ক্ৰিটিচিজম, সাহিত্য সমালোচনা যিটো কয়। তোমালোকৰ চুটি গল্প আৰু উপন্যাসৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িব লাগিব। তাৰ পৰা তোমালোকক টোটেল মাৰ্ক তোমালোকৰ আহিব 10 নম্বৰ। নেক্সট তোমালোকে পঢ়িব লাগিব অলংকাৰৰ সংজ্ঞা আৰু প্ৰকাৰ তোমালোকক সোধে। আৰু লগতে তোমালোকক শব্দালংকাৰ, অনুপ্ৰাস আৰু যমক, শ্লেষ এইবিলাকৰ বিষয়ে সোধে। আৰু লগতে অৰ্থ অলংকাৰ, উপমা, অতিশয়োক্তি আৰু অপ্ৰস্তুত প্ৰশংসা এইবিলাকৰ বিষয়ে তোমালোকক গ্ৰামাৰ ছেকশ্যনত সোধা হয়। এইবিলাক গোটেইকেইটা আমি লেশ্যনবিলাক লাষ্টত গ্ৰামাৰকেইটা চাম। ঠিক আছে, নেক্সট তোমালোকে চাব লাগিব অসমীয়া চুটি গল্প আৰু উপন্যাসৰ পৰিচয়। 1889ৰ পৰা 1940 সময়সীমা তোমালোকক বান্ধি দিয়া আছে। তাৰ ভিতৰত অসমীয়া চুটি গল্প আৰু উপন্যাসৰ পৰিচয়, সেইটোৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িব লাগিব। তাৰ পৰা তোমালোকক টোটেল মাৰ্ক 15 আহে, কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ এটা ভাল মাৰ্ক তোমালোকৰ লেটাৰ মাৰ্কৰ কাৰণে এইকেইটা গ্ৰামাৰ ছেকশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়। সেইবাবে তোমালোকে ভালদৰে এইবিলাক পঢ়িব লাগিব। চ' সকলো ধৰণৰ প্ৰশ্ন উত্তৰ, কমন কুৱেশ্যন তোমালোকে পাবা সময়মতে। তোমালোকৰ ইউনিট টেষ্ট আহিব, হাফ ইয়াৰলি তোমালোকৰ হ'ব, প্ৰি টেষ্ট হ'ব, যিটো তোমালোকৰ ফাইনেল এক্সামৰ আগত। সকলো ধৰণৰ নোটছবিলাক আৰু মডেল কুৱেশ্যন পেপাৰ, কেৱল প্ৰেক্টিছ পেপাৰবোৰ মই তোমালোকক আপলোড কৰি দিম। সেইবোৰ তোমালোকে সময়মতে পাবলৈ আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।